নতুন দিল্লী ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে BWF ৱৰ্ল্ড চেম্পিয়নশ্বিপছ 2026। ভাৰতৰ তাৰকা শ্বাটলাৰসকলৰ সৈতে ইয়াত দেখিবলৈ পোৱা গৈছিলে মালয়েছিয়া, চাইনাকে ধৰি কানাডাকে ধৰি বহুকেইখন উন্নত দেশৰ শ্বাটলাৰসকলক। আজি চেষ্টা কৰিছিলো কথা পাতিবলৈ অসমৰ প্ৰেক্ষাপটত উমৰ ৰছিদ ডাঙৰীয়া আৰু গৌতম মহন্ত ডাঙৰীয়া দুয়োগৰাকী অসম বেডমিণ্টন সন্থাৰ সৈতে জড়িত হৈ আছে আৰু তেওঁলোকে এটা খুব সুন্দৰ খবৰ আজি আগবঢ়াইছে, ভাল খবৰ এটা আগবঢ়াইছে যে 2028 চনৰ জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ইণ্ডিয়া অ'পেন এতিয়া অনুষ্ঠিত হ'বলৈ গৈ আছে গুৱাহাটীৰ অসমত অনুষ্ঠিত হ'বলৈ গৈ আছে ইণ্ডিয়া অ'পেন 2028। অসমত আমাৰ যথেষ্ট সম্ভাৱনা আছে। এইবিলাক টুৰ্ণামেণ্ট যিমানে ইণ্ডিয়ালৈ আহে বা তেওঁলোকে চায়, তেওঁলোকে তাৰ পৰা বহুতখিনি শিকিব পাৰে। যেনেকৈ যোৱা বছৰ ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপ হ'ল, মই অসমৰ সকলো প্লেয়াৰকে কৈছোঁ আহি পেলাই চাওক, কাৰণ তেওঁলোকৰ ট্ৰেইনিং প্ৰচেছ বা হেৰিবিলাক অলপ বেলেগ হয়। আৰু সেইকাৰণে আমি এনেকুৱা ধৰণৰ টুৰ্ণামেণ্টবিলাকে আমাৰ অসমত তথা গোটেই ভাৰতবৰ্ষৰ প্লেয়াৰকে বহুত হেৰি কৰে। আৰু সেয়া সঁচাকৈ এটা ভাল খবৰ, এটা সুখবৰ, কিয়নো যি সময়ত ঈশানী বৰুৱা, অস্মিতা চলিহা, বৰ্ণিল আকাশ চাংমাইৰ দৰে খেলুৱৈয়ে উন্নতমানৰ প্ৰদৰ্শন আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দাঙি ধৰিছে, এই টুৰ্ণামেণ্টখনৰ জৰিয়তে এতিয়া বহুখিনি যি বাডিং টেলেণ্ট বুলি কওঁ আমি, বাডিং শ্বাটলাৰসকলৰ কাৰণে এইটো এটা সুযোগ হ'ব। তেওঁলোকে একেবাৰে নিচেই ওচৰৰ পৰা, নিচেই কাষৰ পৰা এই তাৰকা খেলুৱৈসকলৰ খেল তেওঁলোকে উপভোগ কৰিবলৈ সক্ষম হ'ব। অস্মিতা চলিহাই বৰ্তমান গুৱাহাটীৰ যিটো নেশ্যনেল চেণ্টাৰ আছে তাত প্ৰশিক্ষণ কৰি আছে কোচ পাৰ্কৰ আণ্ডাৰত। অসমৰ বাবে প্ৰথম গৌৰৱ কৰিব লাগিব যে প্ৰথম ছোৱালীয়ে যিয়ে BWF ছুপাৰ 300 চেম্পিয়ন হৈছে। ইয়াৰ আগতে অসমৰ পৰা কোনো খেলুৱৈ আজিলৈকে চেম্পিয়ন হোৱা নাই। তো ইয়াৰ পিছত যিখিনি টুৰ্ণামেণ্ট আহিব, বেক টু বেক টুৰ্ণামেণ্টত আশাবাদী আমি তাই 300ৰ পৰা নেক্সট যিটো 500 যিটো টুৰ্ণামেণ্ট হ'ব তাত তাই ছাকচেছফুল হ'ব লাগিব।